আজি মুঠতে চব চিন্তি কাকো ছুটি নিদো, পোলাত থোকান পৰিব। আমাৰ লগত বাংগা লোৱা নাইবা দিনতে জানি বুজি কন্দুবাহত জুই লগোৱা কথা একেটাই, থোকানটো পৰিবই না। ঐ মন্দা, হল নাই ৰখিবলৈ সময় নাই, তাড়াতাড়ি কৰা, 8:30 বাজিলে। এই দুটা সঁচাকে দেই লেডিপিটি হাৰামি নহয়, দেখিছেনে বাৰু বজিনৰ লগত এখন কি কৰিলে? এইটো মুহূৰ্তত তেহেঁত দুটাকেইটা মই পাই যাব লাগিছিলে। চৰিয়ালোহেঁতেন। দক্ষিণা বাইদেউ আপুনি এখন চৰিয়াবহে, মইতো পোৱা হলে দুইটাকে গুৰ থাপৰ বাঘ থকা গেজলা ভুকু চব টানি দিলোহেঁতেন। ঐ হল নাই তহঁতৰ, ৰখিবলৈ সময় নাই, তাড়াতাড়ি যাব লাগে, 8:30 বাজিলে। 9টা বজাত পোৱা কাম এটা নাই নেকি? হৈ গল। এহেঁতৰ নিচিনা মানুহক যে সমাজত থাকিবলৈ দিব নালাগে, বেয়া বেয়া কামবোৰ কৰি চবকে বিপদত পেলাব। তেতিয়াহ'লে আমি গৈ থাকো দেই, তই ঘৰৰ পৰা ক'তলৈ যাবি? ময়ো যাব পৰা হলে ভাল আছিল হয়। তইও আমাৰ লগত গ'লে ঘৰ আকৌ কোনে ৰখিব? হল নাই আৰু কিমান লেকচাৰ নামাৰ তহঁতি? হ'ব দে বাইদেউ, যা ফোন কৰিলে খালি ৰিচিভ কৰিবি। হে ভগৱান, ভজেন্দাৰ লগত একো হ'ব নিদিবা। তেওঁ আজিলৈকে কেতিয়াও বেলেগৰ বেয়া হোৱাটো চিন্তা কৰা নাই। মই জানো ভগৱানে তেওঁৰ লগত বেয়া নকৰে, বেয়া কাম কৰিলেহে ভগৱানে লগ নিদিয়ে। তেওঁতো একো বেয়া কাম কৰা নাই। এই পুতুকণ চাৰ চাগে বজেন্দাৰ ঘৰলৈকে পুৰা কোবাকুবিকে গৈ আছে। হয় ছাৰো যাম বুলি কৈছিলে বজেন্দাৰ লগত। ছাৰ গ'লে যে ভাল হ'ব দেই, তেওঁ অকণ কথা ক'ব পৰা মানুহ। মুজুক মাজাক মানুহবোৰ লগত নি লাভ নাই, তাত গৈ বহিয়ে থাকিবগে। ছাৰ ৰ'ব। তহঁত গীতা কি হ'ল? ছাৰ আপুনি এতিয়া বজেন্দাৰ লগত যাব নেকি বাৰু? যাব লাগিবতো, কথা নাই বতৰা নাই, এনেই মিছা মিছি ল'ৰাটোক মেণ্টেলি হেৰাচমেণ্ট দি আছে। আজিকালি যুগত কথা নাই বতৰা নাই, মিছা মিছি থাপতা মাৰি দিলে এইখন গালো পাতি দিব নোৱাৰি নহয়, এইখন গালতো মাৰ বুলি। ছাৰ আমি কেইটা ওলাইছো বজেন্দাৰ লগত যাবলৈ। তহঁতি যাব নোৱাৰ, সৰহ মানুহ লগত লৈ যাবলৈ বোলে RPF মানা কৰি থৈ গৈছে। ছাৰ আমি গৈ RPF আগত লিংলাং কৰি নাথাকোংগে নহয়, গাড়ীতে বহি থাকিম। বৈ বজেন ভালকে ভাবি ললা নহয়, সুধিলে কি ক'বা? ভাবিবলেনো কি আছে নব, মই কিবা দুখ কৰিলেহে ভাবি থাকিম। এইটো সুধিলে এই বুলি কম, সেইটো সুধিলে সেই বুলি কম। মই কিবা দুখ নাই কৰা সঁচা আৰু কিবা সুধিলে মই ভাবি পিনি ক'বলৈ দৰকাৰ নাই নহয়। আৰু যোন চুৰ হয় সি হাজিৰা ঘৰত ভাবি গ'লেও পুলিচৰ আগত ধৰা পৰিবই। ৰাম, 8:38 হ'ল। 9টা বজাত পোৱাকে যাবলৈ কৈছিলে নহয়। বৈ বজেন গৈ থাকো, যাওঁতেওতো সময় লাগিব। দেবেন্দাও লগত যাম বুলি কৈছিলে, তেওঁ দেখোন আহি পোৱাহিয়ে নাই। এতিয়া তেওঁৰ বাবেতো ৰখি থাকিব নোৱাৰো, বাটত পালে উঠাই লৈ যাম ব'লক। ব'লক বজেন দা, তেওঁ পালেহি। ব'লক ললিত দা, গৈ থাকো। আহা লালুকি আহা, আগফালে যাওঁ। বাবুটো নামি আহা, আগফালে যাওঁ ব'লা। বজেন তেলটো কালিয়ে ভৰাই থৈছ নহয়, নে এতিয়া ভৰাবগে লাগিব? নাই, দেৰি হয় বুলি মই কালিয়ে ভৰাই থৈছো। বজেন দা গাঁৱৰ মাজেদি যামগে দেই, অকণমান সোনকালে পামগে। পেহী আমি সেইবোৰ জেগালৈ নাযাওঁ নহয়, গাড়ীতে বহি থাকিম, আমাক প্লিজ যাবলৈ দিয়ক না। তহঁতি গৈনো কি কৰিবিগে বাৰু, নালাগে যাব। যিজন মানুহৰ লগত দিনটো আমি বেছিভাগ সময় পাৰ কৰোঁ, তেওঁ আজি বিপদত পৰিছে, আমি কি তেওঁৰ লগত নোযোৱাকে থাকিম? আপোনালোকে যদি আমাক লগত লৈ নাযায়, আমি চাইকেল লৈ হ'লেও যাম। বজেন্দাৰ বাবে আমি সকলো কৰিব পাৰোঁ, চাইকেল লৈ তালৈকে যোৱাটো আমাৰ বাবে সাধাৰণ কথা। ৰামে ধনিয়ামটো পগলা হ'ল নেকি? ইও গাড়ী লৈ গুচি আহিলে যে। অকলে আহিছে নে? ক'ত অকলে, ঘৰৰ গোটেই পাকে লৈ আহিলে। ই যে একদম নকৰা কাম কৰে দেই। দেবেন্দা তেওঁলোক যাব নালাগে বুলি কৈ দিয়কগে যাওক। সৰহকে মানুহ লৈ যাবলৈ মানা কৰিছে নহয়, তাত আকৌ গালিহে দিব। মামুনি তই যাব নালাগে বুলি ক'লে নহ'ব নহয়। তাত গৈ যদি কেনেবাকে বজেন বিপদত পৰে, মই যদি লগত নাথাকো, তেতিয়া কোনে ৰিস্ক ল'ব? ধনিয়াম কাইদেউ, আপোনাৰ ফিলিংছটো মই বুজি পাইছো, কিন্তু আপুনিও মোৰ কথাটো বুজিবলৈ চেষ্টা কৰক।
সেইদিনা আৰপেপে বাৰে বাৰে কৈ থৈ গৈছে লগত মানুহ বেছি নিনিবলে, এটা বা দুটা, তেওঁ আমি ভোজনৰ লগত 4টা ওলাইছো। এতিয়া আপোনালোকো যদি আমাৰ লগত গুচি যায়, তাত গৈ ভাল ভাগ চাই কালহে হ'বগে, কাৰণ তেওঁলোকে সৰহ মানুহ যোৱা দেখি খং কৰিব। ধনু, মামনি বাইদেৱে ঠিকেই কৈছে, আমিতো বজাৰক হেল্প কৰিবলৈ আহিছো, বিপদত পেলাবলৈতো অহা নাই, তেওঁলোকে জগ দিয়া। ঐ ধনিয়াম, তই চিন্তা নকৰিবি, মই লগত গৈছো নহয়, মই চব চম্ভালি ল'ম। যা যা, তেতিয়াহ'লে গৈ থাক, তহঁতৰ দেৰি হৈ যাব। ঐ দেৱেন, মোক কিন্তু একদম টাইম টু টাইম খবৰ লাগিব। বজেন বোলে হাগিবলৈ গৈছে, মুতিবলৈ গৈছে, বোলে খাবলৈ গৈছে। তই নিদিবলৈ হ'লে তোৰ মই জান খাম। বজেন যোৱা দেই, ঘৰৰ কথা চিন্তা কৰিব নালাগে, তোমালোক নহালৈকে আমিবোৰ ইয়াতে আছো। হ'ব দিয়ক নবৌ, গৈ থাকো। আংকুল এতিয়া কি কৰে হয়, যাবলৈও নাপালো, মনটো যে বেলেগ বৈধ্য বেয়া লাগিছে। বজেনৰ লগত যাব নোৱাৰিলে কি হ'ব? বজেনক ফচুৱা এটা কালপেট গাঁৱতে পিটপিটাই ঘূৰি ফুৰিছে নহয়, তাৰ লগত হিচাপ বৰাবৰ কৰোঁগে বৈ। বজেন তাক ফচুৱা এটা ইয়াত ঘূৰি ফুৰিছে, কোন সেইটো? দিবাৰ পৰাও সুনীল বুলি কোৱা দুটাটো জেলতহে আছে। তেহেঁত দুটাক সহায় কৰা আৰু এটা কালপেট আছে, ৰখিবলৈ সময় নাই বৈ, আজি কাকো ছুটি দিয়া নহ'ব। A few moments later. আমাক মাতি পঠিয়াইছে 9টা বজাত পোৱাকে, কিন্তু তেওঁলোক আহিব নাই। ঢোলতো নাহে, চাবাচোন ভাত দম খাই পেটডাল শকত কৰি একদম গেলা গেলকে দেৰিকে আহি থাকিব। বাপৰে বাপ, লেটিপিটি হেঁচা ঠেলাকে অহা নাই দেই। ঠাণ্ডা দিন বুলিহে, গৰম দিন হোৱা হ'লেতো ইমান টাইমে গাড়ীৰ ভিতৰত পুৰিব নি গলোহেঁতেন। তোমালোককেইটা গাড়ীৰ ভিতৰতে বহি থাকিবা দেই, তালৈ গৈনো কি কৰিবা? হ'ব। বজেন আহা আহা, এইবোৰ ক্ষেত্ৰত খোজ মিহি মিহিকে নহয়, পুৰা দং দংকে দিবা। আপুনি ইমান স্পীডত গৈছে আকৌ? মই খোজকঢ়াতে হওক বা দৌৰাতে হওক, ঘোঁৰাতকৈ চোকা, মোৰ লগত ভাই নোৱাৰা। দুঘণ্টা মাৰ খোৱা কামবোৰ কেলে কৰ হা? আমাক কি কথা কৈছিলে? মই এনে চাইছোহে অকণমান। গাড়ীৰ পৰা চাই থাক আকৌ, ওলাই মেলি নাথাকিবি। আপোনালোক আহিলে? আহক আহক, ইয়ালৈ আহক। বজেন, প্ৰথমে যি ক'ব লাগে মই ক'ম, তুমি খালি মাত নামাতিবা। হ'ব। এইবোৰ জেগাত মেকুৰী মানুহৰ কাম নাই, মইতো ভাই বাঘতকৈ চোকা। আপোনালোক অকণমান ৰ'বচোন দেই, মই ছাৰক কৈ দিওঁগে। হয় যাওক। বজেন, মই যে এইবোৰ ক্ষেত্ৰত নিচেকে ভয় নকৰোঁ, কত কেছ খেলি পানী কৰি পঠিয়ালো ঠিক নাই। ঘৰত দিষ্টা বাই দিষ্টা হৈ গৈছে কাগজ। ছাৰ, সেই ল'ৰাজন পালেহি? অকলে আহিছেনে? নাই ছাৰ, লগত আৰু 4জনক লৈ আহিছে। লগত অহাকেইজনক তাতে বহিবলৈ দিয়া আৰু তেওঁক অকলে ইয়ালৈ পঠিয়াই দিয়া। অ'কে ছাৰ। আমাৰ তালৈ যে 5Gটো কেতিয়া আহিব? 4G যে নিশ্চয়কৈ চলাবলৈ মন নোযোৱা হ'লে এনেকুৱা ভালটো কি ক'বা। 5G নেটৱৰ্ক আহি যোৱাৰ লগালগ আনলিমিটেড ডাটা ইউজ কৰি মুকেশ আম্বানীক ভিক্ষাৰী কৰি দিম। আপোনালোক ইয়াতে অকণমান বহকচোন দেই, ছাৰে ভাইটিক অকলে মাতিছে। অকলে মাতিছে? হোৱাই? ছাৰে তেওঁক কিবা কিবি সুধিব। আমি লগত থাকিলে কি সুধিব নোৱাৰে নে কি? যি সুধিব লাগে তেওঁকহে সুধিব, আপোনালোকক নুসুধে নহয়। হ'ব, ব'লক ব'লক। বজেন, এহেঁতি তোমাৰ লগত বেছিকৈ পকাই থাকিলে কৈ মাতি দিবা, মই লগালগ ভিতৰলৈ গুচি যাম। যুক্তিত কটত ডাঙৰ ডাঙৰ অফিচাৰক কথা কৈ পানী পানী কৰি থৈছো, এওঁলোকক কথা ক'বলৈ মই ভয় কৰিম নেকি? মায়ে ফোন কৰিছে, পালিগে নাই সুধিবলৈকে ফোন কৰিছে চাগে। কৈ দে কৈ দে। মা, এই আমি পালোহি, 10-12 মিনিটমান হৈছে। আমি গাড়ীতে বহি আছো, টিপি থাকিবলৈ দেউতাৰ পৰা মোবাইলটো ৰাখি থলো। গ'ল গ'ল, পাইছোহি আৰু লগালগ গ'ল।
বাৰু হ'ব দিয়া ৰাখিছোঁ। বজেন্দাহঁত ওলাই অহা লগালগ তোমালৈ ফোন কৰি দিম। ঐ ফণি, তই আকৌ বাহিৰলৈ কেলৈ গলিগে? চাইছো ওলাই আহিছে নেকি? আইঅ, থানালৈ গ'লে বাৰু মানুহ ইমান পিটিকে ওলাই আহিব পাৰিবনে? ইটো সুধিব সিটো সুধিব। বহা। এতিয়া কওকচোন ছাৰ। 1 মিনিট ৰ'বা হা। এখন চোৱা, তেহেঁত দুটাই দিয়া ষ্টেটমেণ্ট। প্ৰথম আমি সুনীল বুলি কোৱাটো খাটেলতে ধৰিলোঁ। তাক যেতিয়া আমি সোধা পোছা কৰিছোঁ, তেতিয়া সি লগত দিবাকৰো আছে বুলি ক'লে। তাৰপিছত আমি তাক আকৌ সুধিলোঁ, আৰু বোলো তোৰ লগত কোন কোন আছে নাম ক। সি প্ৰথমে কোৱা নাছিলে। জাহাই পিটনটো দি দিলোঁ, চিধা তোমাৰ নামটো লৈ দিলে। সিও আছিলে বোলে মোৰ লগত। মানে দিবাকৰ বুলি কোৱাটো ময়ো এই চুৰিত জড়িত হৈ আছো বুলি ক'লে ন? অঁ, তুমি তেহেঁতৰ ষ্টেটমেণ্ট দেখিছাই দেখোন। ছাৰ, এটা কথা নহয়, তেহেঁতি মুখখনে এনে ক'লে নহ'ব নহয় ময়ো তেহেঁতৰ লগত আছো বুলি। মই যে তেহেঁতৰ লগত আছো, তেহেঁতি আপোনাক কি প্ৰমাণ দিলে? প্ৰমাণ একো দিয়া নাই। তেহেঁতি কৈ দিছে তুমিও লগত আছা বুলি। আৰে ছাৰ, মুখখনে আকৌ ক'লে নহ'ব নহয়। চোৰে এতিয়া যা তা নাম লৈ দিব, সেইবুলি আপুনি চবকে এৰেষ্ট কৰিব নেকি? চবৰে নাম নাই লোৱা নহয়, অকল তোমাৰ নামহে লৈছে। মোৰ অকণমান উন্নতি হোৱা দেখি তেহেঁতি জ্বলিছে, আৰু সেইবাবে হিংসাতে মোৰ নাম লৈ লৈছে। ইও বুলিব মিছামিছিকে চুটটো পক। আপোনালোকে প্ৰমাণ দিয়ক ময়ো তেহেঁতৰ লগত এই চুৰিত জড়িত হৈ আছো বুলি। যদি প্ৰমাণ দিব পাৰে, তেতিয়া আপোনালোকে মোৰ লগত যি কৰে কৰিব। মুখৰ কথাত নহ'ব নহয়, প্ৰমাণ লাগিব। কাইলৈ যদি মই মানুহ এটাক মাৰি দিওঁ, মৰাৰ পাছত যদি মই ধৰা পৰি যাওঁ, ধৰা পৰাৰ পাছত যদি মই এনেই ল'ৰা এটাক ফচাই দিওঁ, ইও মোৰ লগত আছিলে, তেতিয়া কি আপোনালোকে তাকো গ্ৰেপ্তাৰ কৰিব নেকি? এনেকুৱাতে দিমাগটো বেলেগ খাৰাপ হৈ যায় দেই। মিছামিছি আমাক ইয়াত কেনেকে বহুৱাই থৈছে দেখিছা? দেবেন দা, হোগা হোগা, তালৈ যাওঁ ব'লক। আমি ইয়াত লেপেটিক আহি বহি থাকিবলৈ অহা নাই নহয়। সেই ল'ৰাজনক নিৰ্দোষী প্ৰমাণ কৰিবলৈ আহিছো। ছাৰে তেওঁৰ লগত পাতি আছে নহয় কথা, আপোনালোক ইয়াতে বহি থাকক। অকল তেওঁ পাতিলে নহ'ব নহয়, আমিও পাতিব লাগিব। আপোনালোকক যি ক'বলগীয়া আছে পাছত ক'ব, প্ৰথমে তেওঁৰ লগত পাতি ল'বলৈ দিয়ক। ঘণ্টা ঘণ্টা জুই হকে বিহকে কথা পাতি থাকিব, আমি মানে ইয়াত বহিয়ে থাকিম। পুলিচৰ কথা যে মই আজিলৈকে একো ধৰিব নোৱাৰিলো। ঘৰত গ'লে ইমান মিহি কথা, ইয়ালৈ আহিলে এনেকুৱা দম। কি? মই জেলত যাব লাগিব? এয়া আকৌ আপুনি কি কৈছে? একো প্ৰমাণ নোহোৱাকে তেহেঁতৰ মুখৰ কথাত মই জেললৈ যাম নেকি? अरे भाई ये मर्डर रेप केस नहीं है, चोरी केस है, बहुत पतला, बाद में तुम्हारा कोई दिक्कत नहीं होगा। ঐ আমাৰ চাহেব দেই। अरे सर जी, मैंने कुछ किया ही नहीं, तो मैं जेल क्यों जाऊंगा? প্ৰথমে আপোনালোকে প্ৰমাণ কৰিব লাগিব এই চুৰিত ময়ো জড়িত হৈ আছো বুলি, নহ'লে মই জেল নাযাওঁ। আৰে ভাইটি চোৱা, তুমি বেছি দিন থাকিবলৈ দৰকাৰ নাই। খুব বেছিহে 2 দিন। অনিল আৰু দিবাকৰৰ পইচা পাতি নাই, সেইকাৰণে তেহেঁতি ইমানকেইদিন সোমাই আছে। তুমি অলপ পইচা পাতি থকা মানুহ, 2 এদিনতে ওলাই আহিবা। আপোনালোকৰ মুঠতে প্ৰমাণ চাই মতলব নাই ন? সেই চুৰ দুটাই কৈ দিলে ময়ো লগত আছো বুলি, এতিয়া মুঠতে আপোনালোকে মোক জেললৈ পঠিয়াব লাগে, সেয়া আপোনালোকৰ উদ্দেশ্য ন? আৰে ভাইটি, ইমান খং নকৰিবা। আমি কিবা তোমালোকৰ বেয়া ব্যৱহাৰ কৰিছো নেকি? ভালকে কৈছো, বুজিবলৈ চেষ্টা কৰা। আমিতো আমাৰ কাম কৰিবই লাগিব। अरे भाई सुनो, टेंशन मत लो, हम लोग तुमको आराम से ले जाएंगे और किसी को पता भी नहीं चलेगा, क्योंकि हम रेलवे पुलिस वाले हमेशा शांति चाहता हूँ। তেহেঁতৰ মুখৰ কথাত মই কেতিয়াও জেললৈ নাযাওঁ। প্ৰথমে আপোনালোকে প্ৰুফ দিব লাগিব ময়ো জড়িত হৈ আছো বুলি। চোৱা ভাইটি, যোৱাটো তুমি যাবই লাগিব। আজি যদি তুমি আমাৰ লগত নোযোৱা, কালি ৰাতি তোমাক আমি 2-3টা বজাত হ'লেও ধৰি আনিব লাগিব। তেতিয়া তোমাৰ ওপৰত নন বেল অৰ্ডাৰ আহি যাব। তুমি জেললৈ যোৱাৰ পাছত পাতককৈ জামিনো নাপাবা। ইমান সৰু কেছটো তুমি ডাঙৰ কৰি নল'বা। সেইকাৰণে কৈছো তুমি আমাৰ লগত কোঅপাৰেট কৰা। और भाई सुनो, हमारा काम ही यहाँ से पकड़ के मेस्टेट के पास ले जाना। कौन सही है कौन गलत है वो इंसाफ मेस्टेट करेगा, हम नहीं। এতিয়া মানে মই একো নকৰাকৈ জেললৈ যাবই লাগিব নেকি? যাবই লাগিব। তুমি কৰিছা নাই কৰা সেইটো ভগৱানে জানে। প্লিজ আমাৰ লগত কোঅপাৰেট কৰা। চিন্তা নকৰিবা, তুমি 2 এদিনতে ওলাই আহিবা। কি হ'ল? আংকুল, সৌটো চব গাঁও বুঢ়া। চাইকেল ৰখাই কাৰ লগত পাতি আছে এই কথা? আংকুল, সেইজনী দিবাকৰৰ ঘৈণীয়েক আৰু তাৰ ল'ৰা ছোৱালী দুটা। সেইজনী দিবাকৰৰ ঘৈণীয়েক নেকি? বলা বন্ধা কিনে বলা, তাইক এতিয়া বজনক বিনা দুখত ফচাই দিলে। দুইজনীয়ে লগ লাগি তাইক জাৰি দিওঁগে। আপোনাক পখিলা বাইদেউ। তাই কেতিয়া একো কৰিব নালাগে। বজেনাকে তাৰ পৰা আহি লওক, তাৰ পিছত দেখা যাব। তহঁতি 2জনী গাড়ীতে বহি থাক। এই গাঁও বুঢ়া তোক আজি মই বজেনক ফচোৱাত তেহেঁতৰ 2টাৰ লগতে তয়ো সমানে ভাগিদাৰ আছ। মই থাকোঁতে তোমালোকে চিন্তা কৰিব নালাগে নহয়। মই তোমালোকক বিপদত পৰিবলৈ দিম নেকি? কাইলৈ বা পৰহিলৈ তেহেঁতি ওলাই যাব। মই এইকেইদিন পুৰা তেহেঁতৰ বাবে ঘূৰি আছো নহয়। ইছ ৰাম, মোক ককাইদেউ বুলি নামাতিবা। মোৰ বয়স বেছি নাই হোৱাটো, চুলিকেইডালহে সৰিলে। মোক এই ৰণ বুলি মাতিবা, ৰণ ৰণ। এই ৰঞ্জিত, তোৰ লগত অকণমান কথা আছে এফালা। মই অকণমান ইম্পৰ্টেণ্ট কথা এটা পাতি আছো, ৰ। তই চালা আহনে নাহ? বাপেৰক চিনি পোৱা নাই হা? গৈ থাকোঁতে আকৌ পিছবিলাকে আপোনাৰ ঘৰলৈ যাম।
হ'ব যোৱা কন্দা কটা নিচাকে নকৰিবা মে শুনা মই থাকোঁতে তোমালোকক কেতিয়াও বিপদত পৰিব নিদো এইটো আকৌ কেলে মাতিছে ক কি হ'ল তাত গাঁওবুঢ়াটো হৈ দুখীক সহায় কৰিব লাগে নে নিৰ্দোষীক সহায় কৰিব লাগে কি হ'ল মই কি কৰিলো তই সেই চোৰ দিবাকৰ ঘৈণীয়েকৰ লগত ফুচফুচাই কথা পাতি থকা নাই সেইটো তই গাঁওবুঢ়াটো হৈ কোন ভাল কোন বেয়া চাৰ্টিফিকেট দিব লাগে নে থানালৈ যাবলৈ খবৰ দিব লাগে তই বজনৰ কথা কৈছ মোক RPF খবৰটো দিবলৈ কৈছে সেইবাবে খবৰটো দি দিছো মোৰ লগত কি কথা আছে তইতো জান বজেন কেনেকুৱা RPF যেতিয়া তোলৈ ফোন কৰিছিলে তই RPF নকলি কেলে বজেন কেনেকুৱা সি বুলি মৰি গলেও এইবোৰ কাম কৰিব নোৱাৰে তই কলি নে মোক সেইবোৰ সোধা নাই নহয় সেইবোৰ কবলৈ গাঁওবুঢ়া কাগজ এখন দৰকাৰ হলে কোনোদিনা নিজে লিখি দিব নোৱাৰ সদায় ভনীয়া হতুৱাই লিখাও তেনেকে গাঁওবুঢ়া কৈছ তই আৰু কেলে যদি 3 ফুটা পইচা 3 ফুটা মানুহবোৰে পালেহেঁতেন চাট দিয়া মানুহক কমিশ্যন লৈ 3 ফুটা পইচা দি দিলি সেইবোৰতো কেলেংকাৰী আছে হিমন্ত চৰকাৰে তোৰ বিষয়ে কলমে লিখিম তোৰ চাকৰি খাই পেলাব থাকিবি তেতিয়া দুটাৰ লগত বেটেৰী চুৰ কৰি ঐ ধনিয়া মোক চম্ভালি কথা কবি মই গাঁওবুঢ়া হয় মোক এনেকে অপমান কৰা তোক মই পুলিচত দি দিম তই ধনিয়া মোক পুলিচৰ ভাবুকি দেখুৱা ইমান দিনে চিনি নাপালি মই কোন হজম বনাই দিম তোক মই अभी तो मैंने स्टार्ट किया है केनबाके बजना किबा হ'ব লাগিল তাহলে তিনটাকে মই জনি মাৰিম আচ্ছা সেইবাবে তাৰমানে এওঁলোকে লগত 2-এটা মানুহ লৈ আহিব কৈছিলে এওঁলোকে মানে তোমাক জেললে পঠিয়াম বুলি মন বনাই থৈছে মামুনি আহা আমিও বেটেৰী চুৰ কৰিলো বজনৰ লগতে তেতিয়াহ'লে আমাকো ধৰি নিয়কচোন তোমাক চিন্তা নকৰিবি আমি থাকোঁতে